Hello students, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশন ইন এ ষ্ট্ৰেট লাইন ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে মোশন আন্ডাৰ গ্ৰেভিটিৰ দুটা কেছ বা কন্ডিশন আমি আলোচনা কৰিছিলো হয়নে যে কি হৈছিল যেতিয়া আমি কোনবাটা বস্তু কি কৰো আমি যে এনেকে ৰিলিজ কৰি দিও হয়নে বাকি এনেকে ড্ৰপ কৰো আৰু কি হৈছিল যেতিয়া আমি কোনবাটা হাইটত গৈ কি কৰো এটা কোনবাটা বস্তু এনেকে ড্ৰপ কৰো বাকি দলিয়াই দিও পৰলে হয়নে তেনেহলে আজি আমি তাৰ কি চাম নিউমেৰিকেল সমূহ চাম হ'ব এতিয়া আমাৰ প্ৰথম কোৱেশ্চনটো কি দি আছে চাই লোৱা যে a ball is thrown vertically upwards with a speed of 19.6 meter per second from the top of a tower returns to the ground in 6 seconds মানে কি কৈছে এটা টাৱাৰৰ ওপৰৰ পৰা কি কৰিলে এটা বল থ্ৰো কৰিলে ওপৰলৈ কিমান স্পিডত বা ভেলোচিটি হ'ব এটো যে 19.6 মিটাৰ পাৰ সেকেন্ডত ঠিক আছে আসলে আমাক কি বুলি কৈছে যে ই গ্ৰাউন্ড পাবলৈ কিমান দেৰি লাগিলে 6 সেকেন্ড বুলি লাগিলে মানে 6 সেকেন্ড লাগিলে মানে কি যে যেতিয়া আমি টাৱাৰটোৰ পৰা যেতিয়া আমি দলিয়াম তাক এই গ্ৰাউন্ড পাবলৈ কি লাগিলে 6 সেকেন্ড লাগিলে মানে ই কি বুজাব আমাৰ টাইম অফ ফ্লাইট বুজাব হয়নে মানে কি হৈছে টাইম অফ ফ্লাইট তোমাৰ কিমান দি আছে 6 সেকেন্ড দি আছে মান লাগে ঠিক আছে তাৰ পিছত কি কৈছে ফাইন্ড হাইট অফ টাৱাৰটো হাইট টো লেভেল কৈছে দি ভেলোচিটি উইথ হুইচ দা বল হিটস দা গ্ৰাউন্ড আৰু কি ভেলোচিটি বলটোৱে গ্ৰাউন্ডত হিট কৰিলে হেতু লেভেল কৈছে আৰু ডিসটেন্স ট্ৰেভেল বাই দা বল আৰু বলটো কিমান দূৰ ডিসটেন্স ট্ৰেভেল কৰিলে হেতু মই উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমি কি কৰো সলিউশন লিখি লওঁ প্ৰথমতে আঁকি লওঁ কেনেকুৱা হ'ব যে কি হ'ল ধৰি লোৱা এইটো এটা কি তোমাৰ টাৱাৰ ঠিক আছে এই টাৱাৰটোৰ ওপৰৰ পৰা কি কৰিলে এটা বল ললে আৰু ওপৰলৈ দলি মাৰি দিলে কিমান তোমাৰ হেৰিত স্পিডত 19.6 মিটাৰ পাৰ সেকেন্ড আৰু কি বুজাব আমাৰ ভেলোচিটি বুজাব এনেকা যাব গৈ কি হ'ব এটা পইণ্টত কি হৈ যাব ৰৈ যাবগে হয়নে এইটো কি হ'ব এই পইণ্টত ৰৈ পেলাই এনেকে তললে আকৌ এনেকে নামি গুছি আহিব আহি কি হ'ব ই এটা ভেলোচিটি আহি গ্ৰাউন্ডত হিট কৰিবহি হয়নে এটা ধৰি লওঁ আমি ভি বুলি হল আৰু এটো কি হ'ব আমাৰ টপ পইণ্ট আৰু ইয়াত কি হয় সদায় ভেলোচিটিটো কি হয় আমাৰ 0 হয় তাৰপিছত কি হ'ল যে ইয়ালে গ'ল এই ডখত গ'ল ভেলোচিটি 0 হ'লগে আৰু আহি কি হ'লগে এই ইয়াত আহি এটা ভেলোচিটি ভিৰ আহি গ্ৰাউন্ডত হিট কৰিলেহি আমাক এটা কি কৰিবলৈ কৈছে যে প্ৰথমতে হাইট অফ দা টাৱাৰ লেভেল কৈছে মানে কি এই টাৱাৰটো এই হাইটটো লেভেল কৈছে হাইট মানে h ধৰি লওঁ আমি h বুলি হাইটটো ঠিক আছে আৰু কি কৈছে লগতে যে টাইমটো কিমান লাগিলে বুলি কৈছে যে 6 সেকেন্ড মানে আমাৰ টাইমটো কিমান দি আছে 6 সেকেন্ড t = 6 সেকেন্ড মানে কি হ'ব এটো টোটাল টাইম অফ ফ্লাইট দি আছে এতিয়া আমি লিখি লম কি দি আছে given initial velocity u = কিমান দি আছে 19.6 মিটাৰ পাৰ সেকেন্ড আৰু কি দি আছে আমাক টাইম অফ ফ্লাইট টো দি আছে টোটাল টাইম অফ ফ্লাইট কিমান দি আছে আমাক t = কিমান 6 সেকেন্ড হল এতিয়া আমি কি উলিয়াব লাগিব এক নম্বৰ হাইট অফ দা টাৱাৰ উলিয়াব লাগে হাইট অফ দা টাৱাৰ আমি কি জানো যে আমাৰ কাইনেমেটিক ইকুৱেশ্যন এটা কি আছিল যে v = u + at আছিল এটা তাৰছত ইটো কি আছিল s = ut + half of at square আৰু এটা কি আছিল v square = u square + 2as মানে এতিয়া আমি এই তিনটা ইকুৱেশ্যনৰ ভিতৰত কি লগাম এই হাইট অফ দা টাৱাৰটো উলিয়াবলৈ আমি চোৱা যেহেতু কি এটো u ভেলোচিটি আহিছিলে তোমাৰটো u ইয়াৰ তোমাৰ ইনিশিয়াল ভেলোচিটি কিমান 19.6 গৈ কি হ'ল এটা ৰলগে আকৌ ই কি হ'ল গ্ৰেভিটি আন্ডাৰত যেহেতু g এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি আহি কি কৰিলে এই তোমাৰ গ্ৰাউন্ডত আহি হিট কৰিলে উইথ ভেলোচিটি v এতিয়া আমি যেহেতু কি এই v ভ্যালুটো নাজানো হয়নে আৰু কি হয় এই হেকাৰণে আমি কি কৰিব নোৱাৰো এই ইকুৱেশ্যনটো আমি ইউজ কৰিব নোৱাৰো হয়নে আৰু যেহেতু কি হাইটৰ কথা কৈছে হাইটৰ কথা ইয়াত কিবা আহিব জানো একো নাই ইয়াত
আমাৰ ডিসপ্লেসমেন্ট জানিলেহে কি হ'ব আমাৰ ইয়াত হাইটৰ কথা আহিব সেইকাৰণে আমি এই ইকুৱেশ্যনটো ইউজ কৰিব নোৱাৰোঁ ঠিক আছে তাৰ পিছত কি আছে s আছে ডিসপ্লেসমেন্ট আছে এতিয়া ডিসপ্লেসমেন্টটো আছে মানে কি আমি ইয়াত হাইটটো উলিয়াব পাৰিম হল আমাৰ ইনিশিয়াল ভেলোচিটি আছে টাইমটো উলিয়াব লাগে এক্সেলাৰেশনটো আমি জানো g এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি হয় হদে আৰু ইয়াত কি আমি v ভ্যালুটো যেহেতু নাজানো সেইকাৰণে আমি এটো কি কৰিব নোৱাৰো ইকুৱেশ্যন ইউজ কৰিব নোৱাৰো হল সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম যে s ইকুৱেল ut প্লাস হাফ অফ at স্কয়াৰ হল আৰু এতিয়া আমাৰ ডিসপ্লেসমেন্টটো কি আছে s মানে কি হয় এটা ডিসপ্লেসমেন্ট হয় হিয়াৰ ডিসপ্লেসমেন্ট কি হ'ব s ইকুৱেল আমাৰ ডিসপ্লেসমেন্ট মানে কি হয় যে চেঞ্জ ইন পজিশন হয় অবজেক্টৰ চেঞ্জ ইন পজিশন ইনিশিয়াল পজিশন ইয়াত আছিল ফাইনাল পজিশন ইয়াত পালে মানে কি এই হাইটটো আমাৰ কি হৈ যাব ডিসপ্লেসমেন্ট হৈ যাব না যে ইনিশিয়াল পজিশন এই টাৱাৰটো ওপৰত আছিল আৰু ফাইনাল পজিশন কি গ্ৰাউণ্ডত মানে কি টাৱাৰটো তলত পালেহি মানে কি হ'ব ই আমাৰ কাৰণে কি বিহেভ কৰিব ডিসপ্লেসমেন্ট হিচাপে বিহেভ কৰিব তাৰ পিছত আমি ডিসপ্লেসমেন্ট হিচাপে বিহেভ কৰিব এইটো আমি গম পালো কিন্তু আমি ইয়াত কি লগাব লাগিব যে সাইন কনভেনশন লগাব লাগিব হয়নে আমি কি চাইছিলো যে কি সাইন কনভেনশন কেনেকৈ লগাই চাইছিলো আৰু ইয়াত সাইন কনভেনশন কোপা লগাব লাগিব এই ওপৰ মানে গ্ৰাউণ্ডৰ পৰা আমি যেহেতু গ্ৰাউণ্ড কি লৈছো তোমাৰ এটা টাৱাৰৰ ওপৰৰ পৰা লৈছো হয়নে আৰু সেই কাৰণে ইয়াত কি ল'ব লাগিব আমি সাইন কনভেনশন ল'ব লাগিব সাইন কনভেনশনটো কোপা ল'ম ইয়াৰ পৰা ল'ম ধৰি লও আমি ওপৰত কি আছে পজিটিভ বুলি ওপৰ ডাইৰেকশনটো পজিটিভ বুলি আৰু তলটো কি ধৰি লও আমি নিগেটিভ হল ইমান লাগে ঠিক আছে সেই কাৰণে আমি ডিসপ্লেসমেন্টটো কি ল'ম যেহেতু কি ডিসপ্লেসমেন্টটো উল্টা ডাইৰেকশন আছে মানে কি তললে আছে সেই কাৰণে কি আছে এটো যেহেতু ইনিশিয়াল আৰু এটো কি ফাইনাল হয় সেই কাৰণে কি তলফালে তোমাৰ কি আছে ডাইৰেকশনটো নিগেটিভ হয় আৰু আমি জানো যে কি ডিসপ্লেসমেন্টটো ভেক্টৰ কোয়ান্টিটি হয় এটো কি নিগেটিভ হ'ব সেই কাৰণে কি হ'ব ইয়াত -h বুজি পালা ইমান লাগে সেই কাৰণে আমাৰ ডিসপ্লেসমেন্ট কি হ'ব -h আহিব ভ্যালু কিটা বহাই দিয়া এতিয়া ভ্যালু যদি বহাও কিমান আহিব s ৰ জেগাত আহিলে -h ইকুৱেল u কিমান দিয়া আছে 19.6 ইনটু টাইম অফ ফ্লাইট কিমান দিয়া আছে 6 সেকেন্ড 6 প্লাস হাফ তে এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি হদে কি তললে এক কৰি থাকে সেইকাৰণে টাগত কি হ'ব সাইন কনভেনশনৰ মতে মাইনাস আহিব কিন্তু কি মানে -9.8 আৰু t কিমান দি আছে 6 স্কয়াৰ হল ইমানলৈকে ঠিক আছে এতিয়া ক্যালকুলেশন খিনি কৰি দিয়া -h ইকুৱেল কি আহিব 117 প্লাস কিমান আহিব আৰু গোল যেনিবা -4.9 আহিলে আৰু যদি কি কৰা যায় এটো মাইনাস আহিব আগত যেহেতু ইয়াত কি আছে মাইনাস আছে আৰু যদি আমি 36 তে 4.9 ক যদি কৰো কিমান আহিব আমাৰ 176.4 আৰু ইয়াক যদি মাইনাস কৰো কিমান আহিব আমাৰ -58.8 ঠিক আছে যেহেতু কি সৰুটো পৰা ডাঙৰটো মাইনাস কৰিছো সেইকাৰণে আগত কি আহিব মাইনাস আহিব আৰু এতিয়া কি দুইটা আগতে যেহেতু মাইনাস আছে আমি h টো কাটি দিও হয়নে কি h নহয় মাইনাসটো কাটি দিও সেইকাৰণে h ইকুৱেল কিমান আহিব দিয়া 58.8 মিটাৰ মানে কি হল আমাৰ এই টাৱাৰটো হাইট কিমান হ'ব আমাৰ 58.8 মিটাৰ ঠিক আছে মানে আমাৰ ইয়াৰ হাইটটো কিমান হ'ব এতিয়া 58.8 মিটাৰ ঠিক আছে এটো বুজি পালা তাৰ পিছত আমাৰ কি লেভেল দিছে আৰু হাইটটো হল এটা ভেলোচিটি উইথ হুইচ দা বল হিটস দা গ্ৰাউণ্ড হল মহাইটো তোমালোকে পজ কৰি লিখি লবা হ'ব তে 2 নম্বৰটো কৰো কি আমি দুই নম্বৰটো কি কৈছে যে দি velocity with which the ball hits the ground হল মানে কি আমাৰ এই ভিটো কি বুজাব যেটো ভেলোচিটি তোমাৰ গ্ৰাউণ্ডত হিট কৰে হে কি বুজাব ফাইনাল ভেলোচিটি বুজাব হয়নে মানে কি হ'ব সেই কাৰণে আমি ফাইনাল ভেলোচিটিটো ফাইনাল ভেলোচিটি v হয়নে এটা উলিয়াব লাগে আমি আৰু আমি ইয়াক উলিয়াবলৈ কোনটো কাইনেমেটিক ইকুৱেশ্যন ইউজ কৰিম যেহেতু আমি ডাইৰেক্ট দিয়া আছে v = u + at ডাইৰেক্ট আমি এখানে কি কৰিম এইটো ইকুৱেশ্যন ইউজ কৰিম এতিয়া
এইটো ইকুৱেশ্যন ইউজ কৰিম আৰু এইটো ইউজ নকৰোঁ ঠিক আছে সেইকাৰণে কিমান আহিব ভি ইকুৱেল ইউ প্লাছ এ টি আৰু যেতিয়া আমি সাইন কনভেনশ্যন ইউজ কৰিম এতিয়া আমাৰ এই ফাইনেল ভেলোচিটি ভিটোক আমি কি হিচাপে লিখিব লাগিব যিহেতু তলৰ ডাইৰেকশ্যনত আছে দেখিছানে তললৈ এক কৰিছে গ্ৰাউণ্ডৰ এনেকৈ গৈ ইনিচিয়েলটো এনেকৈ আছিলে আৰু ফাইনেলটো কি এনেকৈ তললৈ আহিছিলে মানে কি সাইন কনভেনশ্যনৰ মতে কি আহিব ভিৰ আগত মাইনাছ ভি আহিব হয়নে মানে কি ই নিগেটিভ ডাইৰেকশ্যন হ'ব মাইনাছ ভি আহিলে হ'ল সেইকাৰণে আমি ইয়াত কি বহাম মাইনাছ ভি বহাম কেলৈ অলপ বুজিলা যিহেতু কি ইয়াৰ ই ডাউনৱাৰ্ড ডাইৰেকশ্যন কি কৈছে মুভ কৰি আছে সেইকাৰণে সাইন কনভেনশ্যনৰ মতে ইয়াৰ আগত মাইনাছ এটা আহিব হ'ব তাৰপিছত কি আছে ইউ ভেলু দিয়া আছে 19.6 প্লাছ আৰু এই ভেলুটো কিমান হ'ব যিহেতু তললে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি তললে এক কৰি থাকে সেইকাৰণে কিমান আহিব মাইনাছ 9.8 আহিলে তাৰপিছত আৰু কিমান আহিব টি ভেলুটো কিমান 6 হ'ল এতিয়া ভেলুচিটি কিমান আহিব আমাৰ যে 19.6 প্লাছ আৰু মাইনাছ আহিব আর 58.8 ঠিক আছে এটাক যদি মাইনাস কৰি কিমান আহিব আমাৰ মাইনাস ভি ইকুৱেল আমাৰ 2.39.2 মাইনাস আহিব আগত যেহেতু কি ডাঙৰটো সৰুটোৰ পৰা ডাঙৰটো মাইনাস কৰিছো মাইনাস মাইনাস কেনসেল সেইকাৰণে আমাৰ আনসাৰ কিমান আহিব ভি ইকুৱেল তোমাৰ 39.2 মিটাৰ পাৰ সেকেন্ড ঠিক আছে মানে এই কি কৰিব তোমাৰ 39.2 মিটাৰ পাৰ সেকেন্ডত আহি এই গ্ৰাউণ্ডত আহি হিট কৰিবহি বুজি পালা মানে যেহেতু কি আমাৰ ভি ইকুৱেল ইউ প্লাছ টি ভি মানে আমি জানো ফাইনেল ভেলোচিটি যেহেতু ডাইৰেক্ট দিয়া আছে আমাৰ ইকুৱেশ্যনটা আছে সেইকাৰণে আমি ডাইৰেক্ট এই ইকুৱেশ্যন লগাই দিছো আৰু যেহেতু কি ফাইনেল ভেলোচিটিটো কি হৈছে ডাউনৱাৰ্ড ডাইৰেকশ্যনত আছে সেইকাৰণে ইয়াৰ আগত আমি কি লগাইছো মাইনাছ লগাইছো সেইকাৰণে ইয়াত কি লিখিছো আমি মাইনাছ ভি লিখিছো ঠিক আছে আৰু এই ভেলুটো যেহেতু এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি হয় ডাউনৱাৰ্ড ডাইৰেকশ্যন থাকে সেইকাৰণে সাইন কনভেনশ্যনৰ মতে কি আহিব মাইনাছ ইয়াৰ আগত ঠিক আছে এটো হল কি যে ই ভি ইকুৱেল টু 39.2 মিটাৰ পাৰ সেকেন্ডত কি কৰিব হিট কৰিব ভেলোচিটি হল ইমানলৈকে বুজি পালা তাৰ পিছত আমাক লাষ্ট কি দি আছে যে ডিসটেন্স ট্ৰেভেল বাই দা বল মানে কি বলটোৱে কিমান দূৰ ডিসটেন্স ট্ৰেভেল কৰিলে মানে ইয়াৰ পৰা এনেকৈ গৈ এই তললৈ আহিবলৈ তোমাৰ বলটোৱে কিমান দূৰ অতিক্ৰম কৰিলে ঠিক আছে হল মহাই দিওঁ এটা আমি ল'ব লাগিব ডিসটেন্সটো ডিসটেন্স traveled by the ball হল যে ডিসটেন্স মানে কি যে টোটাল পাথ ট্ৰেভেল বাই দা কি অবজেক্ট মানে কি এটা অবজেক্টে যিমানটো গ'ল মানে যিমানটো কি একদম পুৰা দীঘল পাথটো ইয়াৰ পৰা ইয়ালৈ গ'ল আকৌ এনেকৈ আহিলে আৰু ডিসপ্লেসমেন্ট মানে কি আছিলে চেঞ্জ ইন পজিশন আছিলে যে ইনিশিয়েল পজিশন আৰু ফাইনেল পজিশনটো আমি চাব লাগে কিন্তু তোমাৰ কি হয় ডিসটেন্সত কি চাব লাগে যে ই কোনটো পাথ অতিক্ৰম কৰিলে আমি গোটেইটো চাব লাগিব মানে কি ইয়াৰ পৰা ওপৰলৈ গ'ল আকৌ এই ওপৰৰ পৰা এনেকৈ আহি ইয়াত পৰিছে ইমান দূৰ আমি কি এতিয়া এই ইয়াৰ ডিসটেন্সটো এনেকৈ উলিয়াব লাগিব ঠিক আছে এতিয়া আমাৰ ডিসটেন্সটো চোৱাচোন তুমি যে এই বলটো যেহেতু কি আমি ইয়াৰ পৰা ওপৰলৈ দলিয়াইছিলো এনেকৈ আহি কি এনেকৈ আহি ইয়াত পৰিলেহি আমি ইয়াত কি দেখিছোঁ আমাৰ এই তোমাৰ টাৱাৰটো হাইটৰ পৰা আমাৰ এই গ্ৰাউণ্ডৰ মাজৰ ডিসটেন্সটো আমাৰ ওলাইছে চোৱাচোন বলটোৰ কাৰণে যদি আমি এইটো এনেকৈ এডোখৰ আঁকি দিছোঁ এইটো গ্ৰাউণ্ড লেভেল নিচিনাকৈ যদি ধৰি লওঁ এতিয়া দেখিছানে বলটো এনেকৈ আহি এইডোখৰৰ পৰা আহি কি হ'ল এই গ্ৰাউণ্ডত আহি হিট কৰিছিলেহি আৰু ইয়াৰ ডিসটেন্সটো আমাৰ ওলাইছে চোৱাচোন এই হাইটটো সমানে এইডোখৰ ডিসটেন্সটো হ'বনে হ'ব আৰু এটা কথা কি হ'ল যে আমি যেতিয়া কি পঢ়িছিলোঁ যেতিয়া কোনোবা এটা বস্তু আমি কি কৰিছিলোঁ গ্ৰাউণ্ডৰ পৰা ওপৰলৈ দলিয়াই দিছিলোঁ তেতিয়া কি হৈছিলে এইটো ওপৰলৈ গৈ এইডোখৰত জিৰ' হৈছিলে আহি কি ইয়াত আহি সেম ভেলোচিটি হিট কৰিছিলেহি আৰু তেতিয়া আমি এটা বস্তু উলিয়াইছিলোঁ কি উলিয়াইছিলোঁ তোমাৰ এটা টাৰ্ম উলিয়াইছিলোঁ যে কি সেই পাৰ্টিকলটোৱে কিমান মেক্সিমাম হাইট অতিক্ৰম কৰিছিলে আমি উলিয়াইছিলোঁ হয়নে আমি তেতিয়া কি উলিয়াইছিলোঁ মেক্সিমাম হাইট মানে কি আছিলে এই ইয়াৰ পৰা এই পইণ্টলৈ তোমাৰ ডিসটেন্সটো কিমান আছিলে হয়নে ইয়াত সেইকাৰণে আমি যদি মেক্সিমাম হাইটটো উলিয়াওঁ তেতিয়া কি কৰিব পাৰিম চোৱাচোন ইয়াৰ পৰা ইয়ালৈ মেক্সিমাম হাইটটো যিমান হয় ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো কি সেম হ'বনে হ'ব আমি যদি এইডোখৰ প্লাছ
এইডোখৰ কৰি দিওঁ ইয়াৰ পৰা ইয়ালৈ কৰি দিওঁ তেতিয়া আমাৰ টোটেল ডিষ্টেঞ্চটো ওলাই যাব হয়নে সেইকাৰণে আমি প্ৰথমতে কি ইউজ কৰিম এতিয়া মেক্সিমাম হাইটৰ কি গ্ৰাউণ্ডত যিহেতু আমি কি কৈছিলোঁ মেক্সিমাম হাইট কিমান আছিলে উলিয়াইছিলোঁ যেতিয়া গ্ৰাউণ্ডৰ পৰা এটা বস্তু এনেকৈ দলিয়াই দিছিলোঁ এতিয়া সেইটো ইয়াত উলিয়াম মানে কোনডোখৰলৈকে এইডোখৰলৈকে এই লেভেলটোলৈকে আমি ইয়াৰ মেক্সিমাম হাইটটো উলিয়াম ইয়াৰ পৰা ইয়ালৈকে প্ৰথমতে মেক্সিমাম হাইটটো আমি উলিয়াই লওঁ ঠিক আছে এতিয়া লিখি লোৱা এইচ মেক্স ইকুৱেলটো কি আছিলে ইউ স্কোৱাৰ বাই 2g আছিলে হয়নে এতিয়া আমাৰ ইউ স্কোৱাৰ মানে কিমান আহিব এতিয়া ইউ মানে কিমান আছে 19.6 আছে স্কোৱাৰ আহিলে আৰু কি আহিব 2 ইনটু আৰু যেহেতু ইয়াত কি আমি সাইন কনভেনশন ইউজ কৰিহে আমি এটো কি পাইছিলোঁ ফৰ্মুলাটো পাইছিলোঁ সেইকাৰণে ইয়াত প্লাছ মাইনাছ আমি নবহাওঁ ঠিক আছে জি মানে কিমান 9.8 হ'ল তাৰপিছত কি আমি কি কৰিম 19.6 ইনটু 19.6 2 ইনটু 9.8 আমি কি কৰিম এতিয়া 9.8 ইয়াত কাটো এবাৰ কি আহিব 2 আহিব 2 আহিলে হ'ল আৰু 2 কেনসেল গ'ল আমাৰ এতিয়া আনসাৰটো কিমান আহিব এতিয়া 19.6 হ'ল ইমানকে বুজি পালা এতিয়া ইয়াৰ মানে কিমান হ'ব মিটাৰ হ'ব মানে কি এই বলটোৱে ইয়াৰ পৰা ইয়ালৈ যাবলৈ আমাক কিমান মেক্সিমাম অতিক্ৰম কৰিলে h max = 19.6 মিটাৰ মানে কি হ'ল এই তোমাৰ হেৰিটোৰ পৰা টাৱাৰটোৰ ওপৰৰ পৰা এই টপ পইণ্টলৈকে বলটোৱে কিমান দূৰ গ'ল 19.6 মিটাৰ গ'ল হ'ল বুজি পালা আকৌ কি হ'ব এই টপ পইণ্টটোৰ পৰা আকৌ এই তোমাৰ হেৰিটোত কি বুলি কয় টাৱাৰটোৰ গ্ৰাউণ্ডৰ লেভেলত এইডোখৰ পাবলৈ সেই বলটোৱে সেম ডিষ্টেঞ্চ অতিক্ৰম কৰিব নে কৰিব এইডোখৰ আমাৰ কিমান হৈ যাব সেইকাৰণে 19.6 মিটাৰ হৈ যাব নে হৈ যাব তাৰপিছত আকৌ যেতিয়া আমি এইডোখৰৰ পৰা ইয়ালৈ আহিম তেতিয়া আমি কি পাইছিলোঁ যে এই টাৱাৰটোৰ আমি ডিষ্টেঞ্চটো কিমান জানো বা হাইটটো কিমান জানো 58.8 মিটাৰ জানো আমি যদি এইডোখৰৰ পৰা এইডোখৰলৈ আৰু ইয়াৰ পৰা ইয়ালৈ যদি আমি ডিষ্টেঞ্চটো যদি প্লাছ কৰি দিওঁ তেতিয়া আমাৰ কি ওলাই যাব এই বলটোৱে কিমান দূৰ অতিক্ৰম কৰিলে বা তাৰ ডিষ্টেঞ্চটো ওলাই যাব হয়নে সেইকাৰণে আমি কি কৰি দিম এতিয়া ডিষ্টেঞ্চটো এই গোটেইকেইটা প্লাছ কৰি দিম ঠিক আছে লিখা therefore distance equal to কি হ'ব 19.6 প্লাছ মানে এডোখৰ পৰা এডোখৰলৈ কিমান হৈছে 19.6 আকৌ এই টপ পইণ্টটোৰ পৰা এডোখৰলৈ কিমান হ'ব 19.6 প্লাছ আকৌ এই ইয়াৰ পৰা এই গ্ৰাউণ্ডৰ মাজৰ কি ডিষ্টেঞ্চটো কিমান বা এই হাইটটো কিমান যিটো হাইট হয় সেইটোৱে কি বলটো অতিক্ৰম কৰা দূৰত্ব হ'ব কিমান আছে 58.8 আছে বহাই দিয়া 58.8 আমাৰ আনসাৰটো কিমান আহিব পইণ্ট 2 হ'ল য'ত 98 মিটাৰ ঠিক আছে 0.0 বা 98 মিটাৰ বুলি লিখিলে হ'ব মানে কি আমাৰ কি হ'ল এই বলটোৱে যেতিয়া আমি ওপৰলৈ দলিয়াই দিছিলোঁ ই গৈ এই গ্ৰাউণ্ড পাবলৈ কিমান টোটেল ডিষ্টেঞ্চ অতিক্ৰম কৰিলে যে কিমান 98 মিটাৰ ডিষ্টেঞ্চ অতিক্ৰম কৰিলে বুজি পালা মানে কি কৈছিলে দেখো বুজি পালা নহয় আমি কি কৰিলোঁ যেহেতু কি হৈছিলে আমাৰ এটা হাইট আছিলে এই হাইটটো কি আছিলে টাৱাৰ হাইটটো আছিলে যেতিয়া আমি বলটো ওপৰলৈ দলিয়াই দিছিলোঁ এনেকৈ গৈ আহি কি হ'ল গ্ৰাউণ্ডত আহি পৰিছিলেহি আৰু আমি আগতে আমি মানে এইডোখৰৰ পৰা চাই গম পালোঁ নহয় মানে ইয়াত দেখিছোঁ যে কি ইয়াত এই হাইটটোৰ পৰা এই গ্ৰাউণ্ডৰ মাজৰ কি ডিষ্টেঞ্চটো হৈছে কিমান 58.8 মিটাৰ মানে কি এইডোখৰৰ পৰা বলটোৱে এইডোখৰ অতিক্ৰম কৰিবলৈ আমাৰ 58.8 মিটাৰটো সেম লাগিব হয়নে যিহেতু ডিষ্টেঞ্চটো ইয়াৰ 58.8 মিটাৰ তাৰপিছত আমি চাইছিলোঁ যে কি যেতিয়া আমি গ্ৰাউণ্ড লেভেলৰ পৰা কোনোবা এটা অবজেক্ট কি ওপৰলৈ দলিয়াইছিলোঁ তেতিয়া কি হৈছিলে ইউ ভেলোচিটি গৈ আহি এই পইণ্টটোত 0 হৈছিলেগৈ আকৌ আহি পেলাই কি সেম ভেলোচিটি ইয়াত গ্ৰাউণ্ডত হিট কৰিছিলেহি তেনেকুৱা অৱস্থাত আমি কি চাইছিলোঁ যে যেতিয়া আমি বলটো ওপৰলৈ মাৰি পঠিয়াইছিলোঁ তেতিয়া তাৰ আমি মেক্সিমাম হাইটটা উলিয়াইছিলোঁ হয়নে আৰু যিটো হাইটত কি গৈছিলে এই পইণ্টটোলৈকে পাইছিলেগৈ তাৰ আমাৰ মেক্সিমাম হাইটটো কিহে উলিয়াইছিলোঁ ইউ স্কোৱাৰ বাই 2g ফৰ্মুলা উলিয়াইছিলোঁ আমি তেতিয়া আমি কি পালোঁ ইয়াৰ পৰা ইয়ালৈ তোমাৰ অবজেক্টটোৱে কিমান দূৰ গ'ল আমি সেইটো পাই গ'লোঁ ইয়াত যিহেতু আমি কি উলিয়াব লৈছে বলটোৱে কিমান দূৰ গ'ল ডিষ্টেঞ্চটো উলিয়াবলৈ মানে কি ই টোটেল পাথটো উলিয়াব লাগিব মানে কি পাথটো ইয়াৰ পৰা এনেকৈ গৈ ওপৰ পালেগৈ আকৌ আহি তল পালেহি এতিয়া আমাৰ টোটেল পাথটো কি হ'ব এইডোখৰ আমি যদি কি ইয়াক গ্ৰাউণ্ড লেভেল হিচাপে এনে যদি ধৰি লওঁ এইডোখৰ নাই যদি প্ৰথমতে ধৰি লোৱা তেতিয়া কি হ'ব ইয়াৰ পৰা ইয়ালৈকে যিমান গ'ল সেইটো কি মেক্সিমাম হাইট আকৌ ইয়াৰ পৰা ইয়ালৈ যিমান আহিলেতো কি মেক্সিমাম হাইটৰ সমানেতো আহিব
মেক্সিমাম হাইটৰ সমান হ'লে ইয়ালৈকে গুচি আহিলে তাৰপিছত আমি কি কৰিলোঁ যিহেতু এইডোখৰ পৰা এনেকৈ আহি কি বলটো আহি গ্ৰাউণ্ড পাইছিলেহি সেইকাৰণে আমি এই ডিষ্টেঞ্চটো বা কি হাইটটো আমি ইয়াৰ লগত কি প্লাছ কৰিলোঁ লগত কি ফলাফল কি আহিলে মানে ৰিজাল্টটোত কি আহিলে যে 98 মিটাৰ আহিলে মানে কি হ'ল এতিয়া যে বলটোৱে আমাৰ টোটেল ডিষ্টেঞ্চ কিমান অতিক্ৰম কৰিলে 98 মিটাৰ কেনেকৈ মেক্সিমাম হাইট প্লাছ এইডোখৰ পৰা ইয়ালৈ যিমানটো দূৰত্ব হ'ব সেইটো কি হ'ব মেক্সিমাম হাইটৰ সমানেই হ'ব প্লাছ আমাৰ এই হাইট অফ দ্য টাৱাৰটো আমি কৰি দিলোঁ তেতিয়া আমাৰ আনচাৰটো কিমান আহিলে 98 মিটাৰ আহিলে ঠিক আছে লিখি লোৱা বুজি পালা ঠিক আছে এতিয়া আমি কি কৰিম এটা বেলেগ কুৱেশ্যন কৰিম মোহাই দিওঁ এতিয়া কি দিয়া আছে আমাৰ কুৱেশ্যনটো যে ফ্ৰম দ্য টপ অফ এ টাৱাৰটো কিমান বুলি কৈছে হাইটটো 100 মিটাৰ বুলি কৈছে এ বল ইজ ড্ৰপড এণ্ড এট দ্য ছেম টাইম আনাডাৰ বল ইজ প্ৰজেক্টেড ভাৰ্টিকেলি আপৱাৰ্ড ফ্ৰম দ্য গ্ৰাউণ্ড মানে কি কৈছে টাৱাৰটোৰ পৰা আমি কি কৰিলোঁ এটা বল ড্ৰপ কৰিলোঁ আৰু সেই ছেম টাইমতে কি বুলি কৈছে এটা গ্ৰাউণ্ডৰ পৰা এটা বল কি ওপৰলৈ প্ৰজেক্ট কৰা হ'ল বুলি কৈছে উইথ ভেলচিটি 25 মিটাৰ পাৰ ছেকেণ্ড এটা কি ফাইণ্ড কৰিবলৈ কৈছে ফাইণ্ড হুৱেৰ এণ্ড হুৱেন দ্য টু বলছ উইল মিট মানে কি কৈছে বলটোৱে ক'ত আৰু কেতিয়া মানে হুৱেন মানে কি কোনটো টাইমত দুয়োটা বল কি হ'ব মিট কৰিব ঠিক আছে এতিয়া আনচাৰটো আমি কি লিখিম কেনেকৈ কৰিম যে ইয়াৰ আমি প্ৰথমতে ডায়েগ্ৰামটো আঁকি লওঁ কি হ'ব ধৰি লোৱা এইটো এটা টাৱাৰ ঠিক আছে ইয়াত কি হ'ল যে আমি বলটা প্ৰথমে কি কৰিছোঁ ওপৰৰ পৰা ড্ৰপ কৰিছে ইয়াৰ পৰা আমি কি কৰিলোঁ বলটো আমি ড্ৰপ কৰিলোঁ তললৈ ঠিক আছে ড্ৰপ কৰিলোঁ ধৰি লওঁতো বল B1 আৰু ড্ৰপ কেছ কাৰণে কি হ'ব ইয়াত ইনিচিয়েল ভেলচিটি U = 0 হ'ব যিহেতু আমি কি কৈছোঁ ড্ৰপড ঠিক আছে মানে কি হৈছে তললৈ আহিব এনেকৈ ঠিক একেটা টাইমতে কি বুলি কৈছে আনাডাৰ বল ইজ এট দ্য ছেম টাইম বুলি কৈছে আনাডাৰ বল ইজ প্ৰজেক্টেড ভাৰ্টিকেলি আপৱাৰ্ড ফ্ৰম দ্য গ্ৰাউণ্ড উইথ ভেলচিটি 25 মিটাৰ পাৰ ছেকেণ্ড মানে সেই ছেম টাইমতে কি কৈছে এটা বল ধৰি লোৱাটো B2 এইটো ধৰি লোৱা তুমি B2 এইটো কি কৰিছে আমাক 25 মিটাৰ পাৰ ছেকেণ্ডত কি কৈছে ওপৰলৈ দলিয়াই দিছে হ'ল এইটো তেনে কি হ'ব ওপৰলৈ এনেকৈ যাব আৰু কি কৈছে যে ফাইণ্ড হুৱেৰ এণ্ড হুৱেন দ্য টু বলছ উইল মিট মানে কি কৈছে বল দুটা কি কেতিয়া আৰু ক'ত মানে কি হ'ব লগ লাগিব এনেকৈ মিট হ'ব ঠিক আছে এতিয়া আমি ধৰি লওঁ এই বল দুটা কি হৈছে এটা হাইট ইমানত ধৰি লওঁ আমি এইটো হাইট ধৰি লোৱা তুমি H ঠিক আছে এই হাইটত আহি কি কৈছে দুইটা আহি লগ লাগিছেহি ঠিক আছে মানে এইটো আহি ইয়াৰ পালেহি আৰু এইটো আহি কি ইয়াৰ পালেহি হ'ল ইমানলৈকে ঠিক আছে তাৰপিছত এতিয়া আমি প্ৰথমতে লিখি লওঁ যে প্ৰথম বলটোৰ কাৰণে ফৰ B1 যিহেতু কি আমি ড্ৰপ কৰিছোঁ ড্ৰপ কৰি আহি কি ইয়াত আহি কি দুইটা মানে কি যিহেতু লগ হ'বহি সেইকাৰণে কি হৈছে ইয়াৰ তোমাৰ পজিশ্যনটো ইয়াৰ পৰা ইয়ালৈ যিহেতু চেঞ্জ হৈছে সেইকাৰণে আমি ইয়াৰ পৰা কি ল'ব লাগিব এতিয়া ডিছপ্লেচমেণ্ট ল'ব লাগিব আৰু আমি ডিছপ্লেচমেণ্টৰ জানো কি কাইনেমেটিক ইকুৱেশ্যনটো আমি কেনেকৈ উলিয়াওঁ এছ ইকুৱেল কি আছিলে UT প্লাছ হাফ অফ AT স্কোৱাৰ হ'ল আৰু ইয়াত যিহেতু বল B1ৰ কাৰণে লৈছোঁ সেইকাৰণে আমি এই B1 বলটোৰ কাৰণে ডিছপ্লেচমেণ্ট আমি ধৰি ল'ম কি S1 ধৰি লোৱা S1 ইকুৱেল টু কি হ'ব যিহেতু আমি ড্ৰপ কৰিছোঁ এই বল B1ৰ কাৰণে আমাৰ ইনিচিয়েল ভেলচিটি কি হ'ব 0 হ'ব সেইকাৰণে আহিলে কিমান 0 * T প্লাছ হাফ এক্সিলাৰেশ্যনটো কি আহিব এক্সিলাৰেশ্যন কিমান আহিব তোমাৰ -9.8 যিহেতু কি ড্ৰপ কৰিছোঁ তললৈ আহিছে আৰু এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি সদায় তললৈ ডাউনৱাৰ্ড ডাইৰেকশ্যনত থাকে আৰু যদি আমি কি লওঁ সাইন কনভেনশ্যন লওঁ তেতিয়া কি হ'ব তললৈ নিগেটিভ হয় সেইকাৰণে কিমান আহিব 9.8 আহিলে হ'ল আৰু কি হ'ব T স্কোৱাৰ যিহেতু টাইম T বুলি ধৰি লৈছোঁ সেইকাৰণে আমি এইটো কি বুলি লিখিব পাৰিম S1 = এইডোখৰ যিহেতু 0 হৈ গ'ল মাইনাছ আহিব আৰু কি হ'ব এইটো কটাকটি কৰি দিওঁ 4.9 আহিব এইটো সেইকাৰণে কিমান আহিব 4.9 T স্কোৱাৰ ঠিক আছে মানে কি B1 বলটোৰ কাৰণে কি ডিছপ্লেচমেণ্ট কিমান হ'ব -4.9 T স্কোৱাৰ আৰু মাইনাছ চাইনটো কি হৈ আছে ইয়াৰ
ডাইৰেকশ্যনটো কি ডাউনৱাৰ্ড হয় দেই যিহেতু কি এইটো ডিছপ্লেচমেণ্ট হয় ডিছপ্লেচমেণ্ট এটা কি হয় ভেক্টৰ কোৱান্টিটি হয় আৰু ই যিহেতু ইয়াৰ ডাইৰেকশ্যনটো তললৈ সেইকাৰণে ইয়াত কি হৈছে মাইনাছ চাইনটো আহিছে ঠিক আছে ইয়াত লিখি দিব পাৰা নেগেটিভ চাইন represents the key direction হল ঠিক তেনেকৈ b2 কাৰণে লিয়াও for b2 displacement s equal to কিমান আহিব ut plus half of at square আমি displacement কৰি লৈছো যেহেতু কি বল দুইটা কি এটা পইণ্টতে হি হিট কৰিবহি আৰু কি হৈছে হিট কৰিলে কি হ'ব ইহঁতৰ পজিশন কিটা যেটো চেঞ্জ হ'ব আৰু পজিশন চেঞ্জ হ'ব মানে কি হয় ডিসপ্লেসমেন্ট হোৱা সেইকাৰণে আমি ডিসপ্লেসমেন্ট কিটা উলিয়াই লওঁ ইয়াৰ ক্ষেত্ৰত আমি ডিসপ্লেসমেন্টটো কি ধৰিম s2 ধৰিম যেহেতু বল 2 কাৰণে লৈছো সেইকাৰণে ইয়াৰ কাৰণে s2 লিখিছো ঠিক আছে আৰু ইনিশিয়াল ভেলোচিটি ইয়াত কিমান আছে তোমাৰ 25 মিটাৰ পাৰ সেকেন্ড 25 টি আহিলে প্লাস হাফ এক্সেলাৰেশন কিমান আহিব -9.8 আহিব যেহেতু ডাউনৱাৰ্ড ডাইৰেকশ্যন থাকে সেইকাৰণে মাইনাস আহিছে মানে কি ওপৰত পজিটিভ আৰু তলত কি হয় নেগেটিভ মানে সদায় নহয় আমি যেহেতু এটো লওঁ প্ৰায় এটো সাইন কনভেনশন আৰু কি হ'ব t স্কয়াৰ আহিলে তাৰপিছত এখানে s2 টো কিমান আহিব এতিয়া 25t মাইনাস এটো যদি কাটাকাটি কৰি দিও কি হ'ব 4.9 আহিব 4.9 t স্কয়াৰ হল মানে কিমান হ'ব যদি আমি ইয়াৰ হেইটো আকৌ এটো ধৰি লোৱা টাৱাৰটো আছিল কি হল ইয়াৰ পৰা যেহেতু কি বলটো আমি ড্ৰপ কৰিছিলো ইয়াত u = 0 আছিল এনেকৈ আহিলে আহি কি এই ডখত যেহেতু মিট হৈছিল দুটা বল হয়নে এই বলটো আহি কি হৈছিল ওপৰলৈ আমি দলিয়াই দিছিলো উইথ ভেলোচিটি 25 মিটাৰ পাৰ সেকেন্ড মানে কি হৈ গল ইয়াৰ ডিসপ্লেসমেন্টটো কি হৈ বুজাব এতিয়া আমাৰ এটো ডিসপ্লেসমেন্ট আছিল 4.9 t স্কয়াৰ মাইনাস হয়নে আকৌ ঠিক তেনেকৈ কি ইয়াৰ ডিসপ্লেসমেন্টটো কিমান পালো আমি এতিয়া 25t plus minus 4.9 t square হল মানে কি হ'ল দুইটা ডিসপ্লেসমেন্ট ইয়াৰ মান আৰু ইয়াৰ মান হল আৰু আমাক কি দি আছিল যে from the top of a tower to height to কিমান দি আছিল 100 মিটাৰ দি আছিল এতিয়া আমি ইয়াৰ টাৱাৰ টু হাইট টু লিখিনো কিমান 100 মিটাৰ হল ইয়াতো লিখি ল'ব লাগিছিল দে 100 মিটাৰ বুলি টাৱাৰ টু হাইট কিমান আমাৰ 100 মিটাৰ এতিয়া আমাৰ এটো কি টাৱাৰ টু হাইট মানে কি হৈছে আমাৰ যেতিয়া আমি কি বলটা কি কৰো এই ওপৰৰ পৰা আমি তললৈ এনেকৈ এই দিও তেতিয়া কি বুজায় ই ডিসপ্লেসমেন্ট বুজায় নাই এতিয়া যেহেতু এটোতে কি ডিসপ্লেসমেন্ট হৈছে ইয়াৰ এটোটাক আমি প্লাস কৰি ইয়াৰ ইকুৱেল বুলি আমি লিখিব পাৰো হয়নে এটা লিখি দিয়া তুমি কি বুলি লিখিবা therefore কি হ'ব আমাৰ -4.9 t square plus এগিলা প্লাস কৰি দিম যেহেতু কি ডিসপ্লেসমেন্ট হৈছে 25t minus 4.9 t square equal to কিমান 100 মিটাৰ বুলি আমি লিখিব পাৰো হয়নে এটা কাম কৰবা এটো হেৰি ভালকে লিখি দিও এটো লিখি হল তোমালোকৰ মহাই দিও এৰকম মহাই দিছো এটা যেহেতু দুইটা ডিসপ্লেসমেন্ট বুজায় আৰু এটো কি এটো এটা হাইট এই হাইটটো কি বুজাব আমাৰ ডিসপ্লেসমেন্টে বুজাব কোনবাটা বল যদি আমি ইয়াৰ পৰা এনেকৈ ড্ৰপ কৰি দিও হয়নে এতিয়া আমি কি বুলি লিখিব পাৰো therefore লিখি লোৱা কিমান আছে 4.9 t স্কয়াৰ আমি ইয়াত কি তোমাৰ এই মাইনাস নবহাও দেই আমি ইয়াত এই মাইনাস নবহাও দেই যেহেতু মাইনাসটা কি বুজাইছিল ডাইৰেকশ্যনটো বুজাইছিল সেইকাৰণে আমি ইয়াত কি লিখিম 4.9 t স্কয়াৰ বুলি লিখিম ঠিক আছে এই মাইনাসটো কি হৈছে যেহেতু ই তলৰ ফালে ডাইৰেক্ট হৈ আছে সেইকাৰণে কি হ'ব -4.9 t স্কয়াৰ আছিল সেইকাৰণে আমি ইয়াত কি লিখিম যে 4.9 t স্কয়াৰ হ'ব প্লাস কিমান আহিব দিয়া প্লাস কৰিলে তো 25t minus 4.9 t square equal to কিমান আহিব 100 এটো সলভ কৰি দিয়া এটো ক্যান্সেল যাব তে কিমান আহিব 25t equal 100 হল তে t equal to কিমান আহিব আমাৰ 100 divided by 25 মানে কিমান আহিব 4 সেকেন্ড মানে কি হ'ব যে দুইটা বল কি হ'ব 4 সেকেন্ডত দুইটা আহি এনেকৈ হিট কৰিব বাকি লগ লাগিবই ঠিক আছে এতিয়া আমাৰ হোৱেনটো ওলাই গল মানে কেতিয়া 4 সেকেন্ডত হ'ব আৰু কৈছে হোৱেৰটো উলিয়াই লওঁ এতিয়া হোৱেৰটো উলিয়াবলৈ কি কৰিব লাগিব আমাৰ কি হৈছিল এই সাইডত আমাৰ কি হৈছিল হি দুইটা বল এনেকৈ লাগিছিল হি হয় না এতিয়া যেহেতু আমাৰ এই সাইডত আহি দুইটা বল লাগিছিল হি লগ লাগিছিল হি সেই কাৰণে আমি
এইচৰ ভ্যালুটো উলিয়াই দিলে কি পাই যাম আমি যে দুইটা বল লগ লগা কোনডোখৰত লগ লাগিলে আমি পাই যাম therefore আমি কি লিখিব পাৰোঁ এই ইকুৱেলটো আমি কি লিখিব পাৰোঁ ইয়াৰ পৰা এই পইণ্টত যে লাগিছিলে ইয়াত আমাৰ কি আছিলে ইয়াৰ হাইটটো আমি কি বুলি ল'ব পাৰোঁ এইটো ইয়াৰ পৰা ইয়ালৈ এই বলটো যেতিয়া যাব তাৰ আমি কি ডিছপ্লেচমেণ্টটো ল'ব পাৰোঁ ইয়াৰ পৰা কি আছিলে বলটো ইয়ালৈ আমি মাৰি দিছিলোঁ তেতিয়া কি আছিলে এই পইণ্টত আহি দুইটা আহি 4 ছেকেণ্ডত এনেকৈ লগ লাগিছিলেহি আৰু এইডোখৰ আমি কি থৈছিলোঁ হাইট বুলি থৈছিলোঁ আৰু এই হাইটটো কি ইয়াৰ এই ডিছপ্লেচমেণ্টটো সমান হৈ যাব নে হৈ যাব সেইকাৰণে এই ইকুৱেলটো আমি কি লিখিব পাৰোঁ 25t minus 4.9 t square লিখিব পাৰোঁ হয়নে এতিয়া ইয়াত কৰি দিয়া কিমান আহিব 25 into t কিমান আছে 4 ছেকেণ্ড আছে 4 minus 4.9 into 4 square হ'ল মানে 100 minus 4.9 into 16 কিমান আহিব 78 point কিমান আছে 4 না এতিয়া আমাৰ আনসাৰ কিমান আহিব 21.6 মিটাৰ মানে কি হ'ব ই গ্ৰাউণ্ডৰ পৰা 21.6 মিটাৰত কি হ'ব দুইটা বল আহি এনেকৈ লগ লাগিব ঠিক আছে এনেকৈ কলাইড কৰিবই এইটো কি আমাক উলিয়াব দিছিলে এতিয়া বুজি পালানে আমি কি কৰিলোঁ আকৌ বুজাই দিম সেইটো লিখি লোৱা যে কি কৈছিলে আমাক প্ৰথমতে দিছিলে এটা বল ড্ৰপ কৰিছিলে ড্ৰপ কেছ যিহেতু কি আমি ড্ৰপ কেছত সদায় কি লওঁ ইনিচিয়েল ভেলোচিটি ইকুৱেল টু 0 লওঁ আৰু তাৰপিছত কি হৈছিলে এটা বল সেই সেম টাইমতে এটা বল কি হৈছিলে ওপৰলৈ প্ৰজেক্ট কৰিছিলে বা কি দলিয়াই দিছিলে 25 মিটাৰ পাৰ ছেকেণ্ডত আৰু কি হৈছিলে এটা পইণ্টত আহি দুইটা আহি লগ লাগিছিলে যিহেতু এটা পইণ্ট আহি লগ লাগিছিলে এই বলটো ইয়াৰ পৰা আহি এই পইণ্টটো পাইছিলে ঠিক তেনেকৈ এই বলটো ইয়াৰ পৰা আহি এই পইণ্টটো পাইছিলে সেইকাৰণে আমি কি দুইটা বলৰ কাৰণে কি ল'ব পাৰোঁ ডিছপ্লেচমেণ্ট ল'ব পাৰোঁ হয়নে বলটোৱে কি পজিশ্যনটো ইয়াৰ পৰা ইয়ালৈ কি চেঞ্জ কৰিছিলে তেনেকৈ এইটো ইয়াৰ পৰা কি পজিশ্যনটো চেঞ্জ কৰিছিলে এতিয়া আমি কি প্ৰথমতে কি ল'লোঁ সেইকাৰণে ডিছপ্লেচমেণ্টকেইটা উলিয়াই ল'লোঁ আৰু ইয়াৰ ডিছপ্লেচমেণ্টটো কি আছিলে -4.9 t স্কোৱাৰ আহিছিলে যিহেতু কি যে ই ডাউনৱাৰ্ড ডাইৰেকশ্যনত মুভ কৰিছে সেইকাৰণে ইয়াৰ আগত কি আছিলে মাইনাছ আহিছিলে সেইকাৰণে ইয়াত আমি কি দিয়া নাই মাইনাছটো দিয়া নাই ঠিক আছে তাৰপিছত এই যে ডিছপ্লেচমেণ্টটো হ'ল এই ডিছপ্লেচমেণ্টটোক আমি এই হাইটটো ইকুৱেল বুলি আমি লিখিব পাৰোঁ হয়নে যিহেতু কি এই ডিছপ্লেচমেণ্টটো হওঁতে কি হয় ডাউনৱাৰ্ড ডাইৰেকশ্যন যদি কোনোবা এটা বল কি কৰা হয় ওপৰৰ পৰা এনেকৈ এৰি দিয়া হয় আহি ইয়াৰ পালেহি হয়নে মানে কিমান হ'ব এইটো পজিশ্যনটো চেঞ্জ হ'লে কি হ'ব আমাৰ ডিছপ্লেচমেণ্ট বুজাব ঠিক তেনেকৈ কি ওপৰৰ পৰা কোনোবা এটা বল যদি ওপৰলৈ মাৰি দিয়া হয় এই পজিশ্যনটো পালে কি হ'ব ইয়াৰ এই হাইটটো বুজাব আৰু হাইটটোৱে কি হ'ব আমাৰ ডিছপ্লেচমেণ্ট হ'ব হয়নে সেইকাৰণে কি হ'ব পাৰে এই ডিছপ্লেচমেণ্টকেইটাক আমি কি এই 100 মিটাৰ ইকুৱেল বুলি লিখিব পাৰোঁ সেইকাৰণে কি কৰিলোঁ 100 মিটাৰ ইকুৱেল বুলি লিখি দিলোঁ তাৰপিছত আমি কি ছল্ভ কৰি দিলোঁ টাইমটো কিমান পাই গ'লোঁ 4 ছেকেণ্ড পাই গ'লোঁ এতিয়া যিহেতু টাইমটো কি 4 ছেকেণ্ড পাই গ'লোঁ তাৰপিছত আমি কি কৈছিলে যে হুৱেনটো ওলাই গ'ল কেতিয়া মানে সেই দুটা বল কি লগ লাগিলেহেঁতেন তাৰপিছত আমি উলিয়াব দিছিলে কি হুৱেৰ ক'ত লগ লাগিলেহেঁতেন এতিয়া আমি কি ধৰিছিলোঁ যে য'ত আমাৰ এই বল দুটা কি লগ লাগিব তাৰ আমি হাইটটো কি ধৰিছিলোঁ এইচ ধৰি লৈছিলোঁ আৰু এই হাইটটো কি আমি ইয়াৰ এই ডিছপ্লেচমেণ্টৰ ইকুৱেল বুলি লিখিব পাৰোঁ মানে কি এই বলটো ওপৰৰ পৰা এই ইয়াত যেতিয়া লগ হৈছিলেগৈ তাৰ ডিছপ্লেচমেণ্ট আমি পাই থৈছিলোঁ তাই এই হাইটটো এতিয়া কি এই ডিছপ্লেচমেণ্টৰ ইকুৱেল আমি লিখিব পাৰোঁ এতিয়া সেইকাৰণে লিখি দিলোঁ ইকুৱেল আৰু ইয়াত আমি কি এই টি ভেলুটো বহাই দিলোঁ সেইকাৰণে ইয়াৰ আমি আনচাৰটো পাই গ'লোঁ ঠিক আছে এইটো আছিলে আনচাৰটো ঠিক আছে হ'ল মোহাৰি দিওঁ এতিয়া আৰু এটা কুৱেশ্যন কৰি লওঁ আমি এতিয়া আমাক কুৱেশ্যনটো কি দিছে যে ষ্টোন ইজ ড্ৰপড ফ্ৰম এ বেলুন ৰাইজিং আপৱাৰ্ডছ উইথ এ ভেলচিটি অফ 16 মিটাৰ পাৰ ছেকেণ্ড মানে কি এটা বেলুন কি ওপৰলৈ গৈ আছিলে ভেলচিটি কিমানৰ সহায়ত 16 মিটাৰ পাৰ ছেকেণ্ডত ই ওপৰলৈ গৈ আছিলে আৰু তাৰ পৰা কি কৰা হ'ল এটা ষ্টোন বা এটা শিলগুটি কি কৰা হ'ল ড্ৰপ কৰা হ'ল ঠিক আছে ড্ৰপ কৰিলে তাৰপিছত কি কৈছে দ্য ষ্টোন ৰিচেছ দ্য গ্ৰাউণ্ড ইন 4 ছেকেণ্ড মানে তাৰপিছত কি হ'ল যে সেই শিলগুটিটো গ্ৰাউণ্ডলৈ 4 ছেকেণ্ডত আহি পৰিলেহি গ্ৰাউণ্ডত হ'ল কেলকুলেট দ্য হাইট অফ দ্য বেলুন ৱেন দ্য ষ্টোন ৱাজ ড্ৰপড ড্ৰপ কেছ এতিয়া আমাক কি কৈছে সলিউশ্যন লিখি লোৱা আমাৰ কণ্ডিশ্যনটো বা ইয়াৰ ডায়েগ্ৰামটো কেনেকুৱা হ'ব চাই লওঁ আমি কি হৈ গ'ল বেলুন এটা আছে ঠিক আছে এইটো ধৰি লোৱা বেলুন ঠিক আছে এই বেলুনটো ওপৰলৈ গৈ আছে উইথ ভেলচিটি কিমান 16 মিটাৰ পাৰ ছেকেণ্ড 16 মিটাৰ পাৰ ছেকেণ্ডত ই ভেলচিটিৰ ওপৰলৈ গৈ আছে আৰু গৈ 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 কি হৈ গ'ল এটা হাইটত
কেলকুলেট দ্য হাইট অফ দ্য বেলুন হুৱেন দ্য ষ্ট'ন উইজ ড্ৰপ মানে কি ই গৈ 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 কি হ'ল এটা হাইট পালেগৈ হয়নে ই গৈ 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 কি হ'ল এটা হাইট পালেগৈ এনেকৈ এই হাইটটোত কি হৈ গ'লগৈ ইয়াৰ পৰা কি হ'ল ধৰি লোৱা এটা হাইট ধৰি লোৱাটো এইচ বুলি ধৰি লোৱা হাইটটো ঠিক আছে ই এটা হাইট পালেগৈ এই হাইটটো পোৱাৰ পিছত কি কৰিলে ই ইয়াৰ পৰা এটা তোমাৰ শিলগুটি ড্ৰপ কৰিলে ইয়াৰ পৰা এটা শিলগুটি ড্ৰপ কৰিলে হ'ল কি কৰিব এটা শিলগুটি ষ্ট'ন ড্ৰপড হ'ল এটা শিলগুটি ড্ৰপ কৰিলে তাৰপিছত কি কৈছে ড্ৰপ দ্য ষ্ট'ন ৰিচেছ দ্য গ্ৰাউণ্ড ইন 4 ছেকেণ্ড আৰু কি হ'ব যেতিয়া ড্ৰপ কৰিলে সেই শিলগুটিটো 4 ছেকেণ্ডৰ পিছত আহি গ্ৰাউণ্ডত পৰিলেহি ঠিক আছে তাৰপিছত কি কৈছে কেলকুলেট দ্য হাইট অফ দ্য বেলুন এতিয়া যেতিয়া আমাৰ কি হ'ব এই শিলগুটিটো এই বেলুনটোৰ পৰা ড্ৰপ কৰিব তেতিয়া আমাৰ ইয়াত ইনিচিয়েল ভেলচিটি কিমান হ'ব ড্ৰপ কৰিলে ইউ ইকুৱেলটো কিমান হ'ব আমাৰ 0 হয়নে হয় কিন্তু এইটো নহয় এইটো কেছত গম পালানে মানে কি হ'ব এইটো কেছত ইউ ইকুৱেল টু 0 নহয় আমি জানিছিলোঁ কি আগতে যে আমি কোনোবা এটা বস্তু যেতিয়া আমি ড্ৰপ কৰি দিওঁ এনেকৈ যেতিয়া ড্ৰপ কৰি দিম তেতিয়া কি হয় আমাৰ ইনিচিয়েল ভেলচিটিটো 0 হয় কাৰণ কেলে যিহেতু বস্তুটো ৰৈ থাকে ৰৈ থকা অৱস্থাৰ পৰা এনেকৈ যেতিয়া আমি কি কৰোঁ এনেকৈ এৰি দিওঁ তেতিয়া কি হয় ইনিচিয়েল ভেলচিটি 0 হৈ থাকে আৰু আহি ফাইনেল ভেলচিটি পিৰ হয় গ্ৰাউণ্ডত হিট কৰেহি হয়নে কিন্তু এইটো কেছত কি হৈছে চোৱা তোমালোকে এইটো কি হৈছে 16 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটিত বস্তুটো ওপৰলৈ গৈ আছে ঠিক আছে ৰৈ থকা নাই আগতে আমি কি হৈছিলে বিল্ডিঙৰ ওপৰত ৰৈহে এনেকৈ ড্ৰপ কৰিছিলোঁ হয়নে কিন্তু ইয়াত কি হৈছে ৰৈ থকা নাই ই কি কৈছে ই ভেলচিটিৰ হাৰত ওপৰলৈ গৈ আছে এনেকৈ যদি তুমি চোৱা কি হয় ফৰ এক্সাম্পল যদি আমি কি কৰোঁ কোনোবা এটা বস্তু এনেকৈ ওপৰলৈ গৈ থাকোঁ এনেকৈ কি এৰি দিওঁ তেতিয়া কি হ'ব ওপৰলৈ তাৰ ভেলচিটিটোত কি মুভ কৰে নাই মানে কি এইটো ওপৰলৈ গৈ আছোঁ এইটো যেনিবা এৰি দিলোঁ কি হ'ল এইটো তাৰপিছত আমি গৈ আছোঁ তেনেকৈ এৰি দিলোঁ এতিয়া কি হ'ল বস্তু এনেকৈ ওপৰলৈ গৈ এনেকৈ তললৈ আহিলে নাই আৰু এবাৰ দেখুৱাই দিছোঁ এনেকৈ গৈ এৰি দিলোঁ দেখিলা ন ওপৰলৈ গৈ এনেকৈ তললৈ গুচি আহিলে হয়নে ঠিক তেনেকুৱাই কি হ'ব যেতিয়া আমাৰ বেলুনটো কি হ'ব আমাৰ এই বেলুনটো ধৰি লোৱা কি হ'ল এনেকৈ গৈ আছিলে এটা ভেলচিটি যেতিয়া এৰি দিবা যেতিয়া ইয়াত ষ্ট'নটো এৰি দিবা তেতিয়া কি হ'ব ই বেলুনটোৰ ভেলচিটিতে ই ওপৰলৈ গৈ থাকিব নাই এনেকৈ ওপৰলৈ গৈ থাকিব যিমানে বেলুনটো ওপৰলৈ ভেলচিটিলৈ গুচি যাব মানে এইটো ধৰি লোৱা এইটো শিলগুটি নহয় বাৰু এনেকৈ যিমানে গৈ থাকিব বেলুনটো কি ওপৰলৈ যিমানে গৈ থাকিব সেইটো সিমানে কি ছেইম ভেলচিটিত ওপৰলৈ গৈ থাকিব আৰু যেতিয়া এৰি দিবা এইটো ড্ৰপ কৰি দিবা কি হ'ল ওপৰলৈ গুচি গ'ল সেইটো বস্তুটো মানে কি হ'ব শিলগুটিটো অকণমান এনেকৈ ওপৰলৈ গৈ এনেকৈ গুচি আহিব নাই যেতিয়াটো ড্ৰপ কৰিবা শিলগুটিটো এনেকৈ ওপৰলৈ গৈ এনেকৈ তললৈ গুচি আহিব নাই আহিব মানে ই কেনেকুৱা বিহেভ কৰিব ই এটা হাইটৰ পৰা কি হ'ব এই হাইটৰ পৰা কোনোবা এটা বস্তু আমি যে দলিয়াইছিলোঁ সেই তেনেকুৱা বিহেভ কৰিব বুজি পালানে কেলে যিহেতু বেলুনটো এটা ভেলচিটিৰ ওপৰলৈ গৈ আছিলে সেই ভেলচিটিটো লৈ কি হৈছিলে শিলগুটিটোৰ লগতে গৈ আছিলে নে আৰু যদি আমি বস্তু এৰি দিওঁ তেতিয়া কি হ'ব সেই ভেলচিটিটো অকণমান ওপৰলৈ গৈ তললৈ গুচি আহিব মই যে দেখুৱাইছিলোঁ এতিয়া এনেকৈ এৰি দিছিলোঁ কি হৈছিলে অকণমান ওপৰলৈ গুচি গৈছিলে হয়নে সেইকাৰণে কি হ'ব ই এটা ভেলচিটি লৈ কি হ'ব ওপৰলৈ এনেকৈ মুভ কৰিব এনেকৈ গৈ এইটো পইণ্টত 0 হৈ এনেকৈ গুচি আহিব মানে কি এইটো বস্তু এনেকৈ গৈ আছিলে এৰি দিলোঁ এইটো গুচি আহিলে মানে এটা ভেলচিটিত মোৰ হাতখন গৈ আছে যেতিয়া মই এনেকৈ ড্ৰপ কৰিম দেখিলা না এইটো কথা মানে এইটো বস্তু অকণমান ওপৰলৈ গৈ এনেকৈ তললৈ আহিব মানে কি হ'ব ইয়াৰ কেছটো যে কি ই এটা হাইটলৈ গৈ এই বস্তুটো এনেকৈ ওপৰলৈ গৈ আকৌ এনেকৈ তললৈ অহা নিচিনা বিহেভ কৰিব বুজি পালা আৰু সেইকাৰণে ইয়াৰ আমাৰ মডিফাইড তোমাৰ ডায়েগ্ৰামটো কেনেকুৱা হ'ব যে এইটোৱে আৰু বস্তুটো ধৰি লোৱা তুমি এইটো হাইট এইচ হয়নে ইয়াত আমি কি কৰিছিলোঁ বস্তু ড্ৰপ কৰিছিলোঁ এইটো হাইটত আমি কি কৰিলোঁ বস্তু এনেকৈ ড্ৰপ কৰিলোঁ মানে কি হ'ব ই এটা হাইটত মানে কি আমাৰ টাৱাৰত যেনেকুৱা হৈছিলে বিহেভ কৰিছিলে বস্তুটোৱে ইয়াত এই ছেইম একে বিহেভ কৰিব হয়নে মানে কি এইটো ইনিচিয়েল ভেলচিটি এইডোখৰত কি হৈ যাব আমাৰ ইউ ইকুৱেল টু কিমান ভেলচিটি ওপৰলৈ গৈছিলে 16 মিটাৰ পাৰ ছেকেণ্ড হৈ যাব বুজি পালা যিহেতু যিটো ভেলচিটি গৈছিলে সেই ওপৰলৈ গৈ এনেকৈ তললৈ আহিব সেইকাৰণে ইনিচিয়েল ভেলচিটি আমাৰ কি হৈ যাব ইয়াত 16 মিটাৰ পাৰ ছেকেণ্ড হৈ যাব মিটাৰ পাৰ ছেকেণ্ড বুজি পালা তাৰপিছত এনেকৈ গৈ ওপৰলৈ তললৈ আহিলে ইয়াত আহি কি হ'ল কি গ্ৰাউণ্ডত আহি ভেলচিটি ভিত আহি হিট কৰিলেহি এতিয়া আমাক কি কৈছে যে এই বেলুনটোৰ হাইট উলিয়াবলৈ গৈছে এতিয়া বেলুনটোৰ হাইট কি হ'ব এইটো হয়নে ইয়ালৈ গ'ল আৰু কি হৈ গ'ল ইয়াত পালেহি মানে কি ইয়াৰ ডিছপ্লেচমেণ্টটো হ'ব নে এইটো ইনিচিয়েল পজিশ্যন এইটো আছিলে ফাইনেল পজিশ্যন কি এই গ্ৰাউণ্ডত আহি ইয়াত পালেহি আমাৰ এই পজিশ্যনটো কি হ'ব ই হাইটটো বুজাব নে সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব ডিছপ্লেচমেণ্ট উলিয়াব লাগিব আৰু আমি জানো যে কি সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম আমি লিখি লওঁ ইয়াত হিয়াৰ বুলি হিয়াৰ ইনিচিয়েল ভেলচিটি
ইউ ইকুৱেল টু কিমান হ'ব আমাৰ 16 মিটাৰ পাৰ ছেকেণ্ড কেলে যিহেতু বেলুনটোৰ লগতে শিলগুটিটো ওপৰলৈ এটা ভেলচিটিত 16 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটিত গৈ আছিলে আৰু যেতিয়া এৰি দিম সি অকণমান ওপৰলৈ কি হৈ যাব 16 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটি অকণমান ওপৰলৈ গৈ এনেকৈ তললৈ আহিব সেইকাৰণে আমাৰ ইনিচিয়েল ভেলচিটি কি হ'ব 16 মিটাৰ পাৰ ছেকেণ্ড হ'ব বুজিলা আৰু কি দিয়া আছে আমাক টি টাইম অফ ফ্লাইট দিয়া আছে টাইম অফ ফ্লাইট টি ইকুৱেল টু কিমান দিয়া আছে 4 ছেকেণ্ড দিয়া আছে হ'ল এটা কি ক'ব লাগে যেহেতু হাইটটো উলিয়াব লাগে তাৰপিছত আমি কি কৰিম এতিয়া দেয়াৰফৰ আমি কি জানো ডিছপ্লেচমেণ্ট এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ হয় এতিয়া আমাৰ ডিছপ্লেচমেণ্টটো কি হ'ব যিহেতু কি ইনিচিয়েল পজিশ্যনটো ওপৰত আছে ফাইনেল পজিশ্যন তলত আছে আৰু কি হ'ব ইয়াত তোমাৰ হাইটটো মাইনাছত আহিব কেলে চাইন কনভেনশ্যন এইটো ওপৰলৈ কি হয় পজিটিভ লওঁ সদায় নহয় মানে আমি বিশেষকৈ পজিটিভ লওঁ আৰু তললৈ কি লওঁ নিগেটিভ লওঁ হ'ল বুজি পালা এতিয়া ইকুৱেল কি হ'ব ইউ ইনিচিয়েল ভেলচিটি কিমান আছে আমাৰ 16 ইনটু টি কিমান আছে আমাৰ 4 ছেকেণ্ড প্লাছ হাফ এই ভেলুটো কিমান আছে আমাৰ যিহেতু 9.8 হয় আৰু তললৈ কি হয় যিহেতু আমি চাইন কনভেনশ্যন নিগেটিভ লৈছোঁ সেইকাৰণে কি হ'ব মাইনাছ আহিলে আৰু টিটো কিমান আহিব ইনটু 4 স্কোৱাৰ 4 ইনটু 4 লিখিছোঁ দেই যিহেতু 4 স্কোৱাৰ 4 হয় আমাৰ টিটো 4 হয় স্কোৱাৰ কৰিলে ইনটু 4 ইনটু 4 হয় সেইকাৰণে 2 কেঞ্চেল হ'ল ইকুৱেল টু কিমান আহিব মাইনাছ এইচ এইটো কিমান আহিব 64 মাইনাছ এইটো কিমান আহিব 9.8 ইনটু 8 কিমান আহিব আমাৰ 78.4 কিমান আহিব এইচ ইকুৱেল টু মাইনাছ 14.4 মাইনাছ মাইনাছ কেঞ্চেল ইকুৱেল টু কি হ'ব আমাৰ এইচ ইকুৱেল 14.4 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে মানে কি হ'ব ইয়াৰ যেতিয়া বেলুনটোৱে কি কৰিব বস্তুটো ৰিলিজ কৰিব তেতিয়া তাৰ হাইটটো কি হ'ব আমাৰ 14.4 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে বুজিলা লিখি লোৱা বেকগ্ৰাউণ্ডৰ পৰা চাগে অকণমান মিউজিক আহি আছে হ'ল এতিয়া বুজি পালা নহয় যে কি হৈছিলে মানে কথাটো এইটো যে আমি কোনোবা এটা কি হ'ল মোৰ হাতখন এটা ভেলচিটিত গৈ আছে যেতিয়া মই বস্তু ড্ৰপ কৰি দিম কি হৈ গ'ল এই ৰুমালখন ওপৰলৈ গৈ এনেকৈ আহিলে ইয়াতো ছেইম হ'ব মানে কি এটা ভেলচিটিত বেলুনটো ওপৰলৈ গৈ আছিলে সেই হিলটো কি হৈ গ'ল যেতিয়া ড্ৰপ কৰিব সেইটো ভেলচিটিতে যিহেতু ইনিচিয়েল ভেলচিটি ইউত গৈ আছিলে ওপৰলৈ এনেকৈ গৈ আকৌ এনেকৈ তললৈ গুচি আহিব আমি আগতে কি কৰিছিলোঁ হাইটত ৰৈ এনেকৈ এৰি দিছিলোঁ ৰৈছিলোঁ আমি তেতিয়া কিন্তু ইয়াত কি হৈছে বস্তুটো গৈ আছে নে সেই ভেলচিটিটো কি হ'ব ওপৰলৈ গৈ থাকিব তাৰপিছতে তললৈ আহিব হয়নে সেইটোকে কি হ'ব ইয়াত সেইকাৰণে আমাৰ ইনিচিয়েল ভেলচিটি 16 মিটাৰ পাৰ ছেকেণ্ড হ'ব তোমালোকেতো ভুল নকৰিবা দেই ড্ৰপ দেখিলে বস্তুটো চিটুৱেশ্যনটো চাই ল'বা ই গৈ আছে নে ৰৈ আছে যদি গৈ আছে ওপৰলৈ তেতিয়া কি হ'ব সেই ইনিচিয়েল ভেলচিটিতে কি হ'ব ড্ৰপ কৰাৰ ক্ষেত্ৰত আমাৰ সেই ইনিচিয়েল ভেলচিটিটো ছেইম আহিব যিটো ভেলচিটি ওপৰলৈ গৈ থাকে যেতিয়া আমি ড্ৰপ কৰিবা সেই ড্ৰপৰ ভেলচিটিটোৱে কি হ'ব আমাৰ ইনিচিয়েল ভেলচিটি হ'ব তাৰপিছত আহি তলত হিট কৰিলেই আৰু যিহেতু তোমাৰ হাইটটো উলিয়াবলৈ দিছে ইনিচিয়েল পজিশ্যন ফাইনেল পজিশ্যন হাইটটো কি হ'ব এইটো হ'ব ডিছপ্লেচমেণ্টে বুজাব আৰু এইচটো কি যিহেতু ইনিচিয়েলটোৰ ওপৰত ফাইনেলটো তলত ডাউনৱাৰ্ড হৈ আছে চাইন কনভেনশ্যনৰ মতে আমি মাইনাছ লৈছোঁ সেইকাৰণে আৰু ইয়াত 9.8 সেইকাৰণে কি মাইনাছ লওঁ সদায় নহয় মানে চাইন কনভেনশ্যনৰ মতে ইয়াত বহাই দিলোঁ আনচাৰটো ওলাই গ'ল ঠিক আছে চাবা আৰু ভালকৈ কেছটো মানে কথাটো কি এইখন লৈছোঁ এটা ভেলচিটি ওপৰলৈ গৈ আছোঁ এৰি দিলোঁ দেখিলা ন ওপৰলৈ গ'ল এই বস্তুটো এই হিলটো এনেকৈ ওপৰলৈ গৈ এনেকৈ তললৈ আহিব ঠিক আছে এই তিনিটাই আছিলে বুজি পালানে কুৱেশ্যন আজি ভিডিঅ'টোৰ কাৰণে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'ৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই ভিডিঅ'টো বুজি পালানে ঠিক আছে আৰু চৰি ফৰ দ্য বেকগ্ৰাউণ্ড মিউজিক তেনেহ'লে আজিলৈ ইমানে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ